পুনৰ স্বাগতম এই মুহূৰ্তৰ এক বিগ ব্ৰেকিং নিউজ গুৱাহাটী ৰেল ষ্টেচনত মৃতদেহ উদ্ধাৰক লৈ চাঞ্চল্য এখন ৰখাই থোৱা ৰেলত উদ্ধাৰ মৃত লোকজন বহাগী পেছেঞ্জাৰত যাত্ৰীয়ে প্ৰত্যক্ষ কৰে মৃতদেহটো পল্টন বজাৰ ষ্টেচনৰ ৭ নং প্লেটফৰ্মত এই ঘটনা ৰহস্যজনক অৱস্থাত উদ্ধাৰ হৈছে মৃত লোকজন গুৱাহাটী ৰেল ষ্টেচনত মৃতদেহ উদ্ধাৰ হৈছে আৰু চাঞ্চল্যৰ সৃষ্টি হৈছে এখন ৰখাই থোৱা ৰেলত উদ্ধাৰ হৈছে মৃত লোকজন বহাগী পেছেঞ্জাৰত যাত্ৰীয়ে প্ৰত্যক্ষ কৰে মৃতদেহটো পল্টন বজাৰ ষ্টেচনৰ ৭ নং প্লেটফৰ্মত এই ঘটনা ৰহস্যজনক অৱস্থাত উদ্ধাৰ হৈছে মৃত লোকজন আমাৰ জ্যেষ্ঠ সাংবাদিক দীপাংকৰ দাস আছে ফোন লাইনত দীপাংকৰ আৰু কি তথ্য আছে প্ৰাঞ্জল মৃতদেহ উদ্ধাৰ হোৱাৰ ঘটনাৰ পিছতে চাঞ্চল্যৰ পৰিৱেশ সৃষ্টি হৈছে গুৱাহাটীৰ পল্টন বজাৰ ৰেলৱে ষ্টেচনত আৰু ৭ নম্বৰ প্লেটফৰ্ম ইতিমধ্যে আমি এখন ফটোগ্ৰাফ দৰ্শকসকলক দেখুৱাবলৈ সক্ষম হৈছো শৰীৰৰ কেইবা ঠাইতো আঘাতৰ চিন স্পষ্ট মৃতদেহটোত যদি আমি প্ৰত্যক্ষ কৰোঁ আৰু শেহতীয়াকৈ এই ঘটনাটোৰ পিছতে ৰেল আৰক্ষীয়ে মৃতদেহটো চম্জি ল'ব আৰু ইয়াত কোনো মাৰ্ডাৰ এংগল নিশ্চয় আৰক্ষীয়ে বিচাৰি পাব কাৰণ অতি ৰহস্যজনকভাৱে এই মৃতদেহটো উদ্ধাৰ হৈছে আৰু আচৰিত কথা যিখন বহাগী এক্সপ্ৰেছ সচৰাচৰ নামনিমুৱা যিখন ট্ৰেইন সেইখন গুৱাহাটীৰ পৰা ৰাওনা হয় সন্ধিয়াৰ ভাগতেই কিন্তু এই ৰখাই থোৱা ট্ৰেইনখন যিখন ৮ বজাত গুৱাহাটীৰ পৰা ৰাওনা হয় বঙাইগাঁও অভিমুখে কিন্তু সেই ৰখাই থোৱা ট্ৰেইনখনৰ ডবা এটাৰ ভিতৰতে এই মৃতদেহটো উদ্ধাৰ হৈছে গতিকে কোনে কিদৰে ক'ৰ পৰা মৃতদেহটো আহিল কোনে হত্যা কৰি পেলাই থৈ গ'ল নেকি এই ধৰণৰ কেতবোৰ প্ৰশ্ন আহিব কিন্তু আমি গুৱাহাটী ৰেলৱে ষ্টেচনৰ এই ভিতৰৰ খবৰ আমি এই মুহূৰ্তত জনাইছো য'ত খবৰটো বৰ্তমানো কিন্তু ৰেল আৰক্ষী হওক বা মহানগৰ আৰক্ষী লুকাই ৰখাৰ এক প্ৰকাৰ অভিযোগ উত্থাপন হৈছে কিন্তু এখন ফটোগ্ৰাফ আমি এক্সক্লুজিভ দৰ্শকসকলক দেখুৱাইছো আৰু এই ছবিয়ে এটা কথা স্পষ্ট কৰিছে যে গুৱাহাটী ৰেলৱে ষ্টেচনতো নিৰাপত্তা নাই যিদৰে আমি গুৱাহাটী মহানগৰীৰ চুকে কোণে আমি বিভিন্ন অপৰাধজনিত ঘটনাৰ খবৰসমূহ দৰ্শকসকলক জনাওঁ কিন্তু এইটো যিটো খবৰ এইবাৰ গুৱাহাটী ৰেলৱে ষ্টেচনৰ ভিতৰত এখন ৰখাই থোৱা ৰেলৰ ডবাৰ ভিতৰত এটা মৃতদেহ উদ্ধাৰ হৈছে সহজ কথা নহয় আৰু যিখন ৰেল পুৱাৰ ভাগত গুৱাহাটীৰ পৰা বঙাইগাঁও যায় সন্ধিয়াও গুৱাহাটী বঙাইগাঁও ৰাওনা হয় এখন পেছেঞ্জাৰ ট্ৰেইন আৰু ট্ৰেইনখনৰ ভিতৰতে ডবাৰ ভিতৰত ক্ষত বিক্ষত আঘাতৰ চিন স্পষ্ট থকা এটা মৃতদেহ উদ্ধাৰ হৈছে গতিকে ৰহস্যৰ গোন্ধ পাইছে আৰক্ষীয়ে আৰু নতুন খবৰ আহিব প্ৰাঞ্জল আমি দৰ্শকসকলক জনাব পাৰিম ধন্যবাদ 2026 মুখ্যমন্ত্ৰী হ'ব অখিল গগৈ শিক্ষামন্ত্ৰী পাতিব বাঘবৰৰ বিধায়ক শ্বেৰমান আলীক কিন্তু জলসম্পদ মন্ত্ৰী হোৱাৰহে মন নিলম্বিত কংগ্ৰেছী বিধায়ক শ্বেৰমান আলীৰ বাঘবৰৰ এখন ৰাজহুৱা সভাত এই মন্তব্য শ্বেৰমান আলীৰ মন্তব্যৰ পিছতে ৰাজ্যজুৰি প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে মোক দেখি বিৰাট ভাল পাইছে ইতিমধ্যে ৰাইজে বহুতে কৈ আছে যে আপুনি ৰাইজৰ দলৰ পৰা ইলেকশ্যন খেলক এনেকৈ বহুতে কৈ আছে যে অখিল গগৈৰ দলত যাওক মই এদিন অখিল গগৈক লগ কৰিব গ'লোঁ যাওঁতে অখিলে সুধিছে মোক দেখি বিৰাট ভাল পাইছে কৈছে দাদা আমি ইনশাল্লাহ অহা বছৰ চৰকাৰত আহিম আৰু চৰকাৰত আহিলে আপুনি মোৰ শিক্ষামন্ত্ৰী হ'ব লাগিব এডুকেশ্যন কৈছে নাই ভাই মই এডুকেশ্যন মিনিষ্টাৰ নহওঁ কৈ তেতিয়াহ'লে PWD মন্ত্ৰী হ'ব লাগিব আপুনিতো মন্ত্ৰী হ'বই লাগিব আমাৰ 10জন MLA হ'লেও আমি 2টা মন্ত্ৰী ল'ম এটা মই হ'ম এটা আপুনি হ'ব মই কৈছোঁ নাই মই PWD মন্ত্ৰীও নহওঁ কিয় দাদা আপুনিতো মন্ত্ৰী হ'ব লাগিব কি মন্ত্ৰী লাগে বোলে যদি দিয়ে যদি আল্লাহ তালাই মন্ত্ৰী হোৱাৰ হেৰি কৰে মোক 1 নম্বৰ লাগিব ৱাটাৰ ৰিচোৰ্চ নদীৰ কণ্ট্ৰলৰ কাৰণে 1 নম্বৰ 2 নম্বৰ যদি আৰু আপোনালোকে ভাবে যে 2টা মন্ত্ৰিত্ব চলাব পাৰিম তেতিয়াহ'লে মোক ৰেভিনিউ দিব তেওঁ সুধিছে কিয় বোলে এই যে যিটো নদীৰ ভাঙা এইটো মই কণ্ট্ৰল কৰিব এইটো মোৰ 1 নম্বৰ কাম ৰাস্তা ঘাট হৈ থাকিব হস্পিটেল হৈ থাকিব এইবোৰৰ কাৰণে বেছি কষ্ট নাই মূল হ'ল এই নদীৰ কণ্ট্ৰল 2 নম্বৰ ৰেভিনিউ তেওঁ দিছে ৰেভিনিউ কিহৰ কাৰণে বোলে যিমান চৰ আছে চব পাত্তা দিম যিমান ভূমিহীন মানুহ আছে চবকে পাত্তা দিম মাটিৰ সমস্যা সমাধান কৰিব বুজি পাইছে নহয় কথাটো আৰু শ্বেৰমান আলীৰ বক্তব্য সন্দৰ্ভত দেৱব্ৰত শইকীয়াৰ প্ৰতিক্ৰিয়া আকৌ সুকীয়া শ্বেৰমান আলীৰ হেনো ব্যৱহাৰ বেয়া সেয়ে তেওঁক শিক্ষামন্ত্ৰী পাতিব নোৱাৰি ইফালে অখিল গগৈৰ কল্পনাৰ পৃথিৱীত বাস কৰা বুলি ক'লে বিজেপি বিধায়ক চক্ৰধৰ গগৈয়ে অখিল গগৈয়ে সপোন দেখি থাকক 2026ত বিজেপিৰে চৰকাৰ হ'ব অখিল গগৈ ডাঙৰীয়া হয়তো এতিয়া বাস্তৱ পৃথিৱীত নাই তেওঁ কল্পনাৰ পৃথিৱীত এখন কাল্পনিক মন্ত্ৰীসভা গঠন কৰি লৈছে য'ত তেওঁ নিজকে মুখ্যমন্ত্ৰী বুলি ভাবি আছে গতিকে আমাৰ কোনোবাই কিবা কথা ভবাত আমাৰ একো আপত্তি নাই তেওঁ ভবাৰ ধৰণে কৰি থাকক কিন্তু আমি আমাৰ দলৰ কৰ্মী হিচাপে আমাৰ দলৰ যি দায়িত্ব আছে আগন্তুক দিনত নিৰ্বাচনত সেই দায়িত্ব পালন কৰি আমি আমাৰ চৰকাৰ যিখন বাস্তৱ চৰকাৰ বিজেপিয়ে গঠন কৰি ল'ম
নাইজেৰিয়া ভ্ৰমণ সামৰি ব্ৰাজিলত উপস্থিত প্ৰধানমন্ত্ৰী মোদী ভাৰতৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে ৰিঅ' ডি জেনেৰিঅ'ত আয়োজিত G20 সন্মিলনত ভাগ ল'ব 18 আৰু 19 নৱেম্বৰ এই দুটা দিনত মোদীয়ে ব্ৰাজিলত G20 সন্মিলনৰ লগতে আন বহুকেইটা অনুষ্ঠানত অংশ ল'ব ব্ৰাজিলত অৱতৰণ কৰাৰ লগতে প্ৰধানমন্ত্ৰী মোদীক ব্ৰাজিল চৰকাৰে আনুষ্ঠানিকভাৱে আদৰণি জনোৱাৰ লগতে দেশখনত থকা প্ৰৱাসী ভাৰতীয়সকলে প্ৰধানমন্ত্ৰী মোদীক উষ্ম আদৰণি জনায় নৃত্য গীতেৰে মোদীক আদৰণি জনোৱাৰ লগতে একাংশ ভাৰতীয় তথা ব্ৰাজিলৰ নাগৰিকে বৈদিক মন্ত্ৰোচ্চাৰণেৰে মোদীক আদৰণি জনায় লক্ষণীয়ভাৱে ব্ৰাজিলৰ বহু লোক ভাৰতীয় বৈদিক সংস্কৃতিৰ চৰ্চা কৰে আৰু তেওঁলোক এনেধৰণৰ সংস্কৃতিৰ সৈতে জড়িত বহু শিক্ষাৰ্থীয়ে সংস্কৃতৰ প্ৰতি আগ্ৰহী ৰামায়ণ মহাভাৰতৰ কাহিনীও চৰ্চা কৰে ব্ৰাজিলৰ বহু শিক্ষাৰ্থীয়ে বৰ্তমান 5 দিনীয়া সূচীৰে পশ্চিম আফ্ৰিকা ভ্ৰমণৰত প্ৰধানমন্ত্ৰী মোদী ব্ৰাজিলৰ পাছত গায়নালৈ যাব এয়া মোদী মোদী মন্ত্ৰোচ্চাৰণ বা মোদী মোদী উচ্চাৰণ আৰু মোদী মোদী বুলি কৈ সকলে নৰেন্দ্ৰ মোদীক আদৰণি জনালে গুঞ্জৰিত হৈ পৰিল আনকি গীত নৃত্যৰ অনুষ্ঠান আয়োজন কৰা হ'ল আৰু ভাৰতীয় সংস্কৃতি উদ্ভাসিত হৈ পৰিল ব্ৰাজিলত ৰাজকীয়ভাৱে আদৰণি জনোৱা হ'ল ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক আৰু এইসকল ব্ৰাজিলৰ নেতা তেওঁলোকৰ সৈতে কৰমৰ্দন কৰিলে নৰেন্দ্ৰ মোদীয়ে Many people in Brazil connect with the Vedic culture and the Indian culture. The first time they hear mantras, they feel a lot of joy and peace in the heart. And so like this, many students learn Sanskrit, learn mantras, learn the stories of Ramayana and Mahabharata. So these students, they are studying for like 8 years, 10 years. Now they are involved in a commitment to study for 4 years inside the Gurukulam. So they are going to perform some mantras for Ganapati, Medha Suktam, and also a section of Taittiriya Upanishad called Abhahanti Homa Mantras. I'm actually a little bit nervous, but I'm very happy. I'm very happy because I am really in love with the Vedic culture. So I think it's the most incredible thing that could happen. I actually cannot believe yet. ভাৰতৰ প্ৰধানমন্ত্ৰী হিচাপে 17 বছৰৰ অন্তত নাইজেৰিয়া ভ্ৰমণ কৰা প্ৰধানমন্ত্ৰী মোদীক নাইজেৰিয়াৰ ৰাষ্ট্ৰীয় দ্বিতীয় সৰ্বোচ্চ সন্মান প্ৰদান কৰা হয় ভাৰতৰ প্ৰধানমন্ত্ৰী মোদীক আগবঢ়োৱা হৈছে দ্য গ্ৰেণ্ড কমাণ্ডাৰ অফ দি অৰ্ডাৰ অফ দি নাইজাৰ সন্মান নাইজেৰিয়াৰ ৰাষ্ট্ৰপতি বোলা আহমেদ তিনুবুৱে ৰাজধানী চহৰ অবুজাত থকা এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত প্ৰধানমন্ত্ৰী মোদীক এই সন্মান প্ৰদান কৰে লক্ষণীয়ভাৱে প্ৰধানমন্ত্ৰী মোদীয়ে বিদেশী ৰাষ্ট্ৰৰ পৰা 17 বাৰ এনে সন্মান লাভ কৰিছে ব্ৰিটেনৰ ৰাণী কুইন এলিজাবেথে 1969 চনত নাইজেৰিয়া চৰকাৰৰ এই সন্মান লাভ কৰিছিল প্ৰধানমন্ত্ৰী মোদীয়ে নাইজেৰিয়াৰ ৰাজধানী অবুজাত ভাৰতীয় সম্প্ৰদায়ক সম্বোধন কৰে আন্তৰিক বাৰ্তা বিনিময় কৰি মোদীয়ে ক'লে আপোনালোকৰ কাষলৈ মই অকলে অহা নাই মোৰ সৈতে আপোনালোকৰ বাবে ভাৰতৰ মাটিৰ সুবাস লৈ আহিছোঁ दुनिया में कोई भी मुश्किल आती है तो भारत विश्व बंधु के तौर पर फर्स्ट रिस्पॉन्डर बनकर वहां पहुंचता है आपको कोरोना का समय याद होगा उस समय दुनिया में कितना हाहाकार मचा था
हर देश वैक्सीन के लिए परेशान था और संकट की उस घड़ी में भारत ने ठाना कि ज्यादा से ज्यादा देशों को वैक्सीन दी जाएगी। यही तो हमारे संस्कार हैं। हजारों वर्ष पुरानी हमारी संस्कृति ने हमें यही सिखाया है। प्रधानमंत्री मोदीয়ে নাইজেৰিয়াৰ ভাৰতীয় সম্প্ৰদায়ৰ লোকসকলক অযোধ্যাৰ ৰাম মন্দিৰ দৰ্শন কৰিবলৈ আমন্ত্ৰণ জনায়। अयोध्या में 500 साल बाद 500 साल बाद प्रभु श्री राम का भव्य मंदिर बना है। आप खुद भी दर्शन करिएगा, अपने बच्चों को भी वहां के दर्शन कराइएगा। आप जरूर प्लान कीजिए, पहले प्रवासी भारतीय दिवस, फिर महाकुंभ और उसके बाद गणतंत्र दिवस, यानी एक प्रकार से त्रिवेणी है आपके लिए। तो ये भारत के विकास और विरासत से जुड़ने का बहुत बड़ा अवसर है। ভাৰতবৰ্ষ এতিয়া পূৰ্বৰ ভাৰতবৰ্ষ হৈ থকা নাই। ভাৰতবৰ্ষ এতিয়া আগবাঢ়িছে মহাবিকাশৰ দিশে। ভাৰতবৰ্ষত নতুন উদ্যোগীসকলক আগভাগ দিয়া হৈছে। নতুন চামক কেনেধৰণে প্ৰযুক্তি সহকাৰে আগবাঢ়ি যাব পাৰি তাৰ বাদ দেখুওৱা হৈছে। ষ্টাৰ্টআপ নতুন ধৰণে আৰম্ভ হৈছে। এইখিনি কথাও ক'লে নৰেন্দ্ৰ মোদীয়ে। आज भारत में 1.5 लाख से अधिक रजिस्टर्ड स्टार्टअप्स हैं। जिस स्टार्टअप्स का नाम सुनते ही मां चिल्लाती थी कि महाविनाश, वही स्टार्टअप आज कह रहा है महाविकास। दस साल में भारत में 100 से अधिक यूनिकॉर्न्स बने हैं। আৰু প্ৰধানমন্ত্ৰী মোদীয়ে নাইজেৰিয়াৰ ভাৰতীয় সম্প্ৰদায়ক সম্বোধন কৰাৰ মাজতে দৰ্শকৰ মাজত গুঞ্জৰিত হ'ল মোদীৰ 56 ইঞ্চিৰ বক্ষৰ কথা। भारत की प्रगति से आप खुश होते हैं और यहां आपकी प्रगति पर हर भारतवासी का सीना चौड़ा हो जाता है। चौड़ा होने के कितना होता है? कितना? मेरा तो 56 हो जाता है। আনফালে প্ৰধানমন্ত্ৰী মোদীৰ ভাষণত আপ্লুত হৈ পৰে নাইজেৰিয়াৰ ভাৰতীয় সম্প্ৰদায়। मोदी जी को मेरे को ये संदेश देना था जो मैं दे नहीं पाई तब, लेकिन अब कहना चाहती हूँ कि हमने यहाँ पर नाइजीरिया में एक छोटा सा हिंदुस्तान बसा के रखा है, क्योंकि हमारे स्कूल में जो है भारतीय बच्चे पढ़ते हैं और हम 42 साल से स्कूल चला रहे हैं। जैसे विंडो में की बात कर रहे थे, वैसे हम ये बताना चाहते हैं कि हमारे स्कूल में हिंदी पढ़ाई जाती है, संस्कृत पढ़ाई जाती है और भारतीय संस्कृति को जागृत किया जाता है हर तरीके से और उसको संभाल के उन वैल्यू सिस्टम को पूरा इनकलकेट किया जाता है। तो हम बहुत बहुत आभारी हैं इंडियन गवर्नमेंट के, हमारे हाई कमिश्नर के और मोदी जी के, जो यहाँ पर आए, जिन्होंने हमें इतना सारा प्रोत्साहन दिया और हमारी जो है उसको बढ़ाया, एक फीलिंग को कि हम जो है इंडिया के लिए कुछ भी करके गुजर जाएं। প্ৰধানমন্ত্ৰী মোদীয়ে নাইজেৰিয়া ভ্ৰমণ কৰাৰ সময়তে ভাৰত নাইজেৰিয়া সম্পৰ্কৰ কথা ক'লে বিদেশ মন্ত্ৰালয়ৰ অৰ্থনৈতিক পৰিক্ৰমা সচিব দম্মু বৰিয়ে। As you all are aware, the India-Nigeria relationship very strong, underpinned by a strong economic cooperation and trade and investments.
There are about 200 Indian companies who have invested about $27 billion in this country, and the two leaders have discussed ways to further expand this economic partnership for the mutual benefit of the two countries. Indian companies are also creating a large number of jobs in Nigeria. গুৱাহাটীৰ উপাসনাথলীত পুনৰ টাৰ্গেট চুৰৰ জাপৰিগুগৰ লক্ষ্মী মন্দিৰত চলিল চুৰৰ লুটপাট মন্দিৰৰ 2 কিলোগ্ৰাম ৰূপৰ মুদ্ৰালৈ উধাও হ'ল চুৰ গ্ৰিল ভাঙি মন্দিৰত লুটপাট চলালে গভাইত চুৰৰ দলে এয়া মহানগৰীৰ উপাসনাথলীত পুনৰ চুৰৰ টাৰ্গেটৰ খবৰ জাপৰিগুগৰ লক্ষ্মী মন্দিৰত চুৰৰ লুটপাট চলিল মন্দিৰৰ 2 কিলোগ্ৰাম ৰূপৰ মুদ্ৰালৈ উধাও হ'ল চুৰ গ্ৰিল ভাঙি মন্দিৰত লুটপাট চলালে গভাইত চুৰৰ দলে তিনিচুকীয়াৰ দিনজানৰ ঘটনাক লৈ তীব্ৰ প্ৰতিক্ৰিয়া বিপদৰ সময়ত সহায় কৰাৰ পৰিৱৰ্তে এজন লোকক মাৰপিট কৰি পানীত পেলাই দিয়া নাৱৰীয়াজনক শাস্তিৰ দাবী ৰাইজৰ তিনিচুকীয়াৰ দিনজানত সংঘটিত হ'ল শিহৰণকাৰী কাণ্ড দিনজানত দেওবাৰে সংঘটিত নাও দুৰ্ঘটনা সম্পৰ্কত পোহৰলৈ আহিছে এক চাঞ্চল্যকৰ ভিডিঅ' এজন লোকক নাৱৰীয়াই গুৰিয়াই ডিব্ৰু নৈত পেলাই দিয়াৰ শিহৰণকাৰী দৃশ্য আজি পোহৰলৈ আহিছে ভিডিঅ'ত দেখা গৈছে নাওখনত উঠিবলৈ লোকজনক নাৱত উঠিবলৈ নিদি নাৱৰীয়াজনে হাতে মুখে গুৰিয়াই নৈত পেলাই দিয়াৰ এক ভয়ংকৰ ঘটনা সংঘটিত কৰিছে এই দৃশ্য দেখাৰ পিছতেই তুলপাৰ লাগিছে ৰাজ্যত কিয় লোকজনক এনেদৰে গুৰিয়াই নৈত পেলাই দিলে তাৰ কোনো উৱাদিহ পোৱা নাই কিন্তু এই দৃশ্য দেখি বুকু কঁপি উঠিছে সকলোৰে এজন লোকক এনেদৰে কেনেকৈ মাৰি নৈত পেলাই দিব পাৰে ভাবি পাৰ পোৱা নাই ৰাইজে ঘটনা পোহৰলৈ অহাৰ পিছতে অনুসন্ধানত নামি পৰিছে দিনজান আৰক্ষী জানিব পৰা মতে নাৱৰীয়াই গুৰিয়াই নৈত পেলাই দিয়া লোকজনৰ নাম হৈছে মনোজ বেৰিয়া কিন্তু নিয়তিৰ কি নিষ্ঠুৰ পৰিহাস এইজন মনোজ বেৰিয়াই দেওবাৰে ডিব্ৰু নৈত নাও দুৰ্ঘটনাত ডুবা 4জন লোকক মৃত্যুমুখৰ পৰা উদ্ধাৰ কৰিছিল নিজৰ প্ৰাণকো তুচ্ছ জ্ঞান কৰি 4 যাত্ৰীক উদ্ধাৰ কৰা মনোজ বেৰিয়াক কিয় নাৱত উঠিব নিদি নৈত পেলাই দিছিল কিয় ৰহস্য 4জন যাত্ৰীক সুকলমে উদ্ধাৰ কৰা মনোজ বেৰিয়া দেওবাৰৰ পৰা সন্ধানহীন হৈ আছে ইতিমধ্যে নিখোজ মনোজ বেৰিয়াক উদ্ধাৰৰ বাবে SDRF উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে যদিও সন্ধান পোৱা নাই দিনজান ঘাটৰ পৰা দধিয়ালৈ 4জন যাত্ৰী লৈ যোৱা নাওখন নদীৰ মাজত ডুবি যোৱাত অন্যখন টুলুঙা নাৱৰ লোকজনে 4জন যাত্ৰীক উদ্ধাৰ কৰিছিল সমগ্ৰ ঘটনাৰ আঁৰত কি আছে সেয়া এতিয়াও স্পষ্ট হোৱা নাই কালি যিটো দুৰ্ঘটনা হ'ল অতি নিন্দনীয় দুৰ্ঘটনা মনোজপুৰ পৰা এজন আমাৰ দিনজানৰ এটা দুখীয়া পৰিয়ালৰ ব্যক্তি সদায় সেই মানে ৰজি ৰটি কৰে সদায় মাছ মৰা হওক ইয়াত মানে যিবোৰ মিৰি মিচিংবোৰ মানুহবোৰ আহে তেখেতৰ সমান বস্তু অনা নিয়া কৰে তেখেতে তেনেকৈ ৰোজগাৰ কৰিছিলে তেখেতে কালি সেইটো আহিছিলে ইয়াত ঘাটত আহোঁতে তেখেতে দেখিলে যে মানে নাওখন পল্টি মাৰিছে তাত 7-8জন ব্যক্তি আছিলে সিও এটা মানৱতাৰ ক্ষেত্ৰত দৌৰি গ'ল মানুহবিলাক বচাবলৈ আৰু নিশ্চয় আমি গম পাইছোঁ ইয়াত স্থানীয় ৰাইজৰ পৰা যিবোৰ নিশ্চয় আই উইটনেছ আছিলে দেখিলে সি বচালে 3-4জনক তাৰ পৰা বচাব যাওঁতে আকৌ সেই নাৱত যেতিয়া উভৰি উঠিব ধৰিছিলে তেতিয়া সেই নাও চলোৱা ব্যক্তিজন তাক লাতে সেই বাইঠাত মাৰি আকৌ গুৰ মাৰি মানে নদীত পেলাই দিলে মনোজ পৰায়াৰ নামটো এইটো আমি অতি নিন্দনীয় ঘটনা আজি গোটেই সঁচা ভিডিঅ'টো ভাইৰেল হৈছে আমি দেখিবলৈ পাইছোঁ এইটো প্ৰকৃত সত্য সেইজন মানুহক আমি প্ৰশাসনৰ পৰা বিচাৰিছোঁ উচিত দণ্ড পাব লাগে তাক এৰেষ্ট কৰিব লাগে নহ'লে ইয়াত স্থানীয় ৰাইজৰ মানৱ ভাৱনাটো অলপ মানে বেয়া হৈছে তেওঁলোকে ভাবিছে যে আমাৰ ব্যক্তিক তেনেকুৱা গু মাৰি পেলাই দিলে কালি এটা আৰু ঘটনা নহওক এনেকুৱা সংঘাত ঘটনা নহওক কালি কোনো মানুহ আৰু নদীত গৈ পেলাই বচাব যাওঁতে তেওঁ ভয় নকৰক তাৰ কাৰণে প্ৰশাসনক আমি অনুৰোধ জনাইছোঁ আচলতে ঘটনাটো কিয় ইমান গভীৰ ৰহস্যলৈ গতি কৰিছে তাৰ মূল কাৰণ হৈছে যিজন যুৱকে নাওখন ডুবিব ধৰাৰ সময়ত পানীত পৰি যোৱা লোকসকলক মৃত্যুমুখৰ পৰা উদ্ধাৰ কৰি আনিছিল পুনৰ নাৱত উঠাইছিল সেইজন লোকেই আন লোকসকলক নাৱত উঠাৰ পাছত নিজেই নাওখনত উঠিবলৈ লওঁতে সেই নাওখনৰ নাৱৰীয়াই তেওঁক গুৰিয়াই লঠিয়াই আকৌ পানীত পেলাই দিলে
সেয়েহে এই বিষয়টো অধিক ৰহস্যঘন হৈ পৰিছে আৰু যিজন নাৱৰীয়াই এই ঘটনা সংঘটিত কৰিলে সেই নাৱৰীয়াজন এতিয়াও পলাতক কি কাৰণত এই ঘটনা সংঘটিত হ'ল কিয় তেওঁ উঠিবলৈ দিয়া নহ'ল নাৱত তাক লৈ প্ৰশ্ন উত্থাপন কৰা হৈছে সেই লোকজনৰ কোনো সন্ধান নাই পানীত ডুবি গ'ল সেই যুৱকজনক বিচাৰি SDRFে অভিযানো চলালে কিন্তু এতিয়ালৈকে কোনো সন্ধান পোৱা নাই এতিয়া এই নাৱৰীয়াজনক কৰায়ত্ব কৰিব পাৰিলেই প্ৰকৃত অৰ্থত সকলো কথা ওলাই পৰিব কিয় এনেধৰণৰ আচৰণ কৰিলে তেওঁ এই দৃশ্যবোৰ দেখাৰ পাছতে আপোনালোকে অনুমান কৰিব পাৰিছে কেনে পৰিস্থিতিৰ উদ্ভৱ হৈছিল এই নাওখনৰ কেইবাজনো যাত্ৰী পানীত পৰি গৈছিল কাষতে আন এখন নাৱেদি নিৰ্দিষ্ট যুৱকজন গৈ আছিল তেওঁ দেখা পালে লগে লগে তেওঁ পানীত জঁপিয়াই দিলে আৰু নাওখনৰ পৰা পৰি যোৱা লোকসকলক উদ্ধাৰ কৰি পুনৰ নাৱত তুলি দিলে কিন্তু তেওঁ নিজে যেতিয়া নাওখনত উঠিবলৈ চেষ্টা কৰিছিল তেওঁক নাৱৰীয়াজনে এনেধৰণে লঠিয়াই গুৰিয়াই পুনৰ পানীত পেলাই দিলে কেনেধৰণৰ আচৰিত ঘটনা উপকাৰীক অজগৰে খাই বুলি কোৱা হয় কিন্তু এই ঘটনাবোৰে আমাৰ সমাজৰ বাবেও ভয়ংকৰ বাৰ্তা কঢ়িয়াই আনিছে যদি এনেধৰণেই হৈ থাকে মানুহে কাৰোবাক সহায় কৰিবলৈ নাযাবইচোন আৰক্ষীৰ তদন্ত বিচাৰিছে এতিয়া স্থানীয় লোকসকলে এবাৰ কাৰ্বি আংলঙৰ মানজাত চাঞ্চল্যকৰ ঘটনা 5 দিনে এটা কোঠাত আবদ্ধ শিশু মহিলাসহ 10 জন শ্ৰমিক ইটাভাটাৰ মালিকে আবদ্ধ কৰি ৰাখিছে শ্ৰমিকসকলক শ্ৰমিক যোগান ধৰা মহিলাকো আবদ্ধ কৰিছে মালিকে মহিলাগৰাকীক 8 লাখ টকা মুক্তিপণ দাবী ইটাভাটাৰ মালিকৰ ইটাভাটাটোৰ মালিক সুৰেশ সিং মানজাৰ সমীপৰ 9 মাইলস্থিত মেচাৰ্ছ ৰাখী বৃক্ষত এই ঘটনা সংঘটিত হয় ৰাসক লৈ উখল মাখল সত্ৰনগৰী মাজুলীত তৃতীয় দিনা ৰাস উৎসৱত উপস্থিত থাকিল বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰী সাংসদ কামাখ্যা প্ৰসাদ তাছা অভিভাৱক মন্ত্ৰী ৰণোজ পেগু উত্তৰ কমলাবাৰী সত্ৰত তৃতীয় আৰু অন্তিম দিনাৰ ৰাস চাই আপ্লুত হৈ পৰিল ৰাইজ মাজুলীৰ ৰাসক অন্য জিলাসমূহলৈও প্ৰচাৰ কৰাৰ ক্ষেত্ৰত চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰিব বুলি মন্তব্য মন্ত্ৰী ৰণোজ পেগুৰ তোমাদেরকে যদি মন করতে তেন্তে মনেই বাক্য পবিত্র পায় আহা আজি নিত্য ডহরে বৃন্দাবনত এনেভাবে প্রেম তরঙ্গ বহিয়া যেন সরোবর করা প্রীতি সুখ শান্তি লৈ প্রেম মন্ত্রাঙ্গিক লৈ আপুর
সময় হৈছে এতিয়া বাতৰিৰ পৰা বিদায় লোৱাৰ নমস্কাৰ